ডাউকিৰ নান্দনিক সৌন্দৰ্য চাই খুব ভাল লাগিছে। এতিয়া মই প্ৰায় 2:30 হৈছে। এই দূৰত দেখি থকাটো বাংলাদেশ বৰ্ডাৰ বোলে, বাংলাদেশৰ নাও, সিহঁতেও নাও খেলি আছে। আমি যেনেকৈ অসমৰ ভাৰতৰ পাৰত ডাউকিত খেলি আছোঁ, সিহঁতেও বাংলাদেশৰ পাৰত নাও খেলি আছে। প্ৰাকৃতিক নান্দনিক সৌন্দৰ্য চালে যোৱা ডাউকি সঁচাকৈ মনোৰম প্ৰাকৃতিক সৌন্দৰ্য। এতিয়া আবেলি হওঁ আমি সূৰ্যৰ ৰশ্মিটো অলপ অলপ পাই আছোঁ। সেমেকা বতৰ ভাল লাগিছে। এয়া আমাৰ লগত, মোৰ লগত আছে কমান অংকুলৰ চুঙৰ এডভাইজাৰ মেঘনাথ কামান। নাৱৰ পিছে পিছে আহি আছে, মই আগে আছোঁ। প্ৰাকৃতিক নান্দনিক বৈশিষ্ট্যবিলাক চাই সঁচাকৈ চকু ৰৈছোঁ। আমি এনেকৈয়ে আগবাঢ়ি আছোঁ। এতিয়া গন্তব্য স্থানলৈ আমি গমন কৰি আছোঁ। এই দলঙৰ হেংগিং ব্ৰিজৰ ওপৰেদি ভাৰতৰ শেষ সীমা বুলিয়ে ক'ব পাৰি। আৰু নদীখনেই হৈছে দুই দেশৰ ৰাষ্ট্ৰৰ মাজত যোগাযোগ সম্পন্ন কৰা এটা মাধ্যম। এনেদৰে সঁচাকৈ বাংলাদেশ আৰু ভাৰতৰ মাজত যদি সীমাবিলাক এনেকৈ থাকে, তেতিয়াহ'লে বহিৰাগত আগমনটোৰ বিষয়ে আপোনালোকক অৱহেলা কৰিব নালাগে। চব প্ৰাকৃতিক সৌন্দৰ্যৰ মাজতে এনেকৈ আমাৰ সীমামূৰীয়া অঞ্চলবিলাকত কোনো নিৰাপত্তাহীনতা নথকাকৈ ভুগি আছে দেশখনে। বহিৰাগতৰ আগমনত দেশৰ দৰিদ্ৰ সীমাৰেখা দিনক দিনে নিম্নগামী হ'বলৈ ধৰিছে। চাওক, আমি অলপ পিছত গৈ পাওঁগৈ আমাৰ গন্তব্যস্থানলৈ। এয়া আমি ভাৰতৰ শেষ সীমা হেংগিং ব্ৰিজৰ তলেদি আগবাঢ়ি গৈ আছোঁ। হেংগিং ব্ৰিজৰ পৰা অলপ আগতেই আমাৰ নাওখনৰ ঘাটি পাম, আৰু তাৰ ঘাটিৰ ইপাৰতেই শাৰী শাৰীকৈ নাও আৰু মানুহ ৰৈ থকাবিলাক হৈছে বাংলাদেশ। আৰু বাংলাদেশৰ মানুহ নৈত খেলিবলৈ আহিছে। আমি যেনেদৰে ভাৰতৰ পাত খেলি আছোঁ, তেওঁলোকেও খেলি আছে। ইয়াত বৰশীটো পাই আছে মানুহবিলাক। চাওক ইমান ধুনীয়াকৈ বৰশীটো পাই আছে নাও লৈ পিনি। দুই এটা মাছো পাইছে বুলি কৈছে, নাজানো কিমান ডাঙৰ মাছ পাইছে। আমি আগুৱাই গৈ আছোঁ। কিছু সময়ৰ পিছত আমি আমাৰ গন্তব্যস্থান পামগৈ। আপোনালোকে উপভোগ কৰক। চাওক, ডাঙৰ ডাঙৰ শিলাৰ ফাঁকেদি নাওখনো আগুৱাই গৈ আছে। তাৰ পৰা যদি কেনেবাকৈ শিল খহি পৰে, নাওটো বাদেদি আমিও বিচাৰি পাবলৈ নহ'ব। চাওক, এই হৈছে প্ৰাকৃতিক সৌন্দৰ্য।